নতুন বছৰটোৰ আৰম্ভণিতে অসমীয়া ভাষাৰ বাবে আন এক সুখবৰ ৰাজ্যৰ বাহিৰতো উচ্চ শিক্ষা প্ৰতিষ্ঠানত হ'ব অসমীয়া ভাষাৰ প্ৰথমটো পূৰ্ণাংগ বিভাগ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত অসমীয়া পূৰ্ণাংগ বিভাগৰ দৰে অনুমোদন দিলে ইউজিচিয়ে আৰু পশ্চিমবংগৰ শান্তিনিকেতনত থকা বিশ্বভাৰতী বিশ্ববিদ্যালয়ত অসমীয়া ভাষাই শীঘ্ৰেই লাভ কৰিব স্বীকৃতি 2016 চনৰে পৰা বিশ্ববিদ্যালয়খনত অসমীয়া বিভাগ পূৰ্ণাংগ ৰূপে গঢ়ি তোলাৰ দাবী উত্থাপন হৈ আহিছিল বিগত বৰ্ষৰ এপ্ৰিলত বিশ্ববিদ্যালয়খনে পূৰ্ণাংগ অসমীয়া বিভাগৰ বাবে প্ৰস্তাৱ সম্বলিত বিস্তৃত প্ৰতিবেদন প্ৰেৰণ কৰিছিল অনুদান আয়োগলৈ এই প্ৰতিবেদনৰ ভিত্তিতে অসমীয়া বিভাগৰ বাবে মুঠ 4টা পদত অনুমোদন জনাইছে বিশ্ববিদ্যালয় অনুদান আয়োগে মোৰ যেটো সপোন যে অসমৰ বাহিৰত এদিন অসমীয়া ল'ৰা-ছোৱালীয়ে অসমীয়া পঢ়িব অনা অসমীয়া ল'ৰা-ছোৱালীও অসমীয়া পঢ়িব এই সুযোগটো অসমৰ বাহিৰতো যাতে অসমীয়া পাঠ্যক্ৰম হিচাপে পঢ়িব পাৰে সেইটো আৰম্ভ কৰাৰ কাৰণে মোৰ যেটো দীৰ্ঘদিনীয়া সপোন সেইটো আজি পূৰণ হৈছে আজি আমি বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা আমাৰ বিশ্বভাৰতী কৰ্তৃপক্ষই চিঠি পাইছে ইমেইল যোগে পত্ৰ তেওঁলোকে প্ৰেৰণ কৰিছে যে আমি প্ৰস্তাৱ দিছিলো 6টা শিক্ষকৰ পদৰ কাৰণে আৰু 8টা অন্যান্য কৰ্মচাৰীৰ বাবে কিন্তু তেওঁলোকে আমাৰ 4টা অতি কমেও 4টা প্ৰবক্তা অথবা অধ্যাপক আৰু সহযোগী অধ্যাপক থাকিব লাগে এটা বিভাগত আমাৰ সেই যেটো আমাৰ সীমাবদ্ধতা আছিল সেইখিনি পূৰণ কৰাৰ লক্ষ্যৰে আজি আমাক বিশ্ববিদ্যালয় অনুদান আয়োগে তেওঁলোকৰ অনুমোদন তেওঁলোকে জনাইছে গতিকে আমি অতি সুখী আমাৰ বিভাগটো অসমৰ বাহিৰত অৱস্থিত প্ৰথমটো পূৰ্ণাংগ বিভাগ হ'ব অসমীয়া বিভাগ আৰু মই আশা কৰোঁ যে সমগ্ৰ ভাৰততে যিকেইখন আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে অতি গুৰুত্বপূৰ্ণ সেইকেইখনত অন্তত আমাৰ অসমীয়া বিভাগ স্থাপন হ'ব এদিন আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতি সম্পৰ্কে দেশৰ বাহিৰতো বিদ্যায়তনিক চৰ্চাৰ ব্যৱস্থা হ'ব গৱেষণাৰ ব্যৱস্থা হ'ব হেতুৱে হৈছে মোৰ আশা